In a major development, the Assamese language has achieved the status of a classical language. The Union Cabinet on Thursday approved to confer the status of classical language to Marathi, Pali, Prakrit, Assamese and Bengali languages. The Government of India decided to create a new category of languages as classical languages on October 12, 2004, declaring Tamil as a classical language. The government also set a criterion for the status of classical language that the language must be of high antiquity in its early text or recorded history over 1,000 years, a body of ancient literature or text that is considered a valuable heritage by generations of speakers, and the literary tradition must be original and not borrowed from another speaker community. Meanwhile, Assam Chief Minister Himanta Biswa Sharma also shared the news on social media. In a video message on Facebook, CM Sharma extended his gratitude to Prime Minister Modi and the entire Union Cabinet for the historic decision. Snehomoyi Janonir Mohonamat Tatemato Nikinorasha. Aji Dintut Ohomia Bhasha সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে এটা বিতৰ্কৰ ওৰ পৰিল যে অসমীয়া বঙালী ভাষাৰ পৰা উৎপত্তি হৈছিল অৰ্থাৎ দুইটা ভাষাই ইণ্ডিপেন্ডেন্ট দুইটা ভাষা 1500 পৰা 2000 বছৰ পুৰণি আৰু দুইটা ভাষাৰে পুথি লিখিত গদ্য সেই পৌৰাণিক দিনলৈ চিহ্নিত কৰিব পৰা যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়াক ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল মই যোৱা 3 দিনমান আগতে টুইট কৰিছিলো যে অসমীয়া ভাষাই যদি ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা পায় ই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে দিয়া যিসমূহ অনুমোদন আছিল তাতকৈ এটা মাত্ৰ সিদ্ধান্তই আমাৰ ভাষাটোক বহু দূৰ আগুৱাই লৈ যাব কোনো আন্দোলন নাই কোনো দাবী নাই মাত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেইখনমান পত্ৰৰ আদান প্ৰদান মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰি আজিৰ পৰা কিছুমাহ পূৰ্বে অনুৰোধ কৰিছিলো দেশৰ সাংস্কৃতিক মন্ত্ৰীৰ লগতো কথা বতৰা পাতিছিলো আৰু সকলোৰে সহযোগিতা বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি অসমীয়াই এক বিৰল মৰ্যাদা প্ৰদান কৰিলে পুনৰ এবাৰ এই ভাষাটোক জীয়াই ৰখাৰ বাবে ভাষা সাহিত্যৰ গৱেষণা কৰি এই ভাষাটোক এই পৰ্যায়লৈ লৈ অহাৰ বাবে মই প্ৰতি গৰাকী অসমীয়ালৈ আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছো